মই ৰয়েল কে কালচাৰেলৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমাৰ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ৰঙালীক আদৰিবৰ প্ৰস্তুতি চলাই আমি নাৰায়ণপুৰবাসীয়ে বিহুক আদৰিবলৈ নাৰায়ণপুৰৰ জিজ্ঞাসা জাতীয় বিদ্যালয় AJ প্ৰডাকশ্যন আৰু জিজ্ঞাসা জাতীয় বিদ্যালয়ৰ সহযোগত এখনি বিহু নাচ, বিহু ভংগীমা আৰু বিহু নামৰ ওপৰত এখনি আমি ইয়াত আমি প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ। ইয়াত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে দেখিছে বিহুৰ আখৰা কৰি আছে। ইয়াত আমি প্ৰশিক্ষাৰ্থীসকলক বিহু নামৰ ওপৰত, বিহু ভংগীমাৰ ওপৰত আৰু সৰু বিহুৱতী আৰু মৌকুৰীৰ ওপৰত আমি প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। মই ইয়াত এগৰাকী প্ৰশিক্ষক হিচাপে আছোঁ আৰু মোৰ লগত সহ প্ৰশিক্ষক হিচাপে ঢোলত আছে চিন্ময়। আমি দুয়োগৰাকী আৰু সকলো ৰাইজৰ আইৰে বুকুতে নিহাতি কটাতে ওই ঘুমতি ভাঙিলে ওই কোনে। নমস্কাৰ, পোনপ্ৰথমে মই ৰয়েল কে কালচাৰেল চেনেলৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আগন্তুক আহি থকা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আমি AJ প্ৰডাকশ্যনৰ উদ্যোগত জিজ্ঞাসা জাতীয় বিদ্যালয়ৰ সহযোগত আমি ছদিনীয়াকৈ বিহু আখৰা আৰম্ভ কৰিছিলোঁ আৰু আজি চতুৰ্থ দিন আৰু আমাৰ যথেষ্ট ভাল লাগিছে। আমাৰ বিভিন্ন ঠাইৰ পৰা কণ ছাত্ৰ ছাত্ৰীসকল বিহু আখৰা শিকিবলৈ আহিছে আৰু প্ৰশিক্ষক হিচাপে উপস্থিত আছে আমাৰ প্ৰশিক্ষক জেচিকা ভূঞা আৰু সহযোগী বিহুৱা চিন্ময় হাজৰিকা। যথেষ্ট ভাল লাগিছে, ৰাইজৰ সহযোগিতা যথেষ্ট ভাল পাইছোঁ আৰু বিভিন্ন ঠাইৰ পৰা যথেষ্টভাৱে আহিছে। গতিকে আমি প্ৰত্যেক বছৰে বিহুৰ আগত একোখনকৈ এনেধৰণে বিহু আখৰা আৰম্ভ কৰোঁ আৰু ইয়াৰ পাছত আমি আমাৰ ডাঙৰকৈ আমাৰ স্থানীয় জেগাতে বিহু মেলা আয়োজন কৰোঁ। তেনেধৰণে আমি প্ৰত্যেক বছৰে বিহু আখৰা আৰম্ভ কৰি আহিছোঁ। ধন্যবাদ। খাৰ পাই শুনিলো কেতেকী বিলনী ঐ ঢোলছে জুৰিব কোনে। ৰঙালীক আদৰিবলৈ আমাৰ অসমৰ চুকে কোণে এনেধৰণৰ প্ৰশিক্ষণসমূহ চলি আছে। ঠিক তেনেদৰে আমাৰ ইয়াত বৰনাৰায়ণপুৰ, আমাৰ যিহেতু বৰনাৰায়ণপুৰ বহুত এটা বৃহত্তৰ অঞ্চল, ইয়াৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল সকলো ক্ষেত্ৰতে আমি দেখিবলৈ পাওঁ আগবঢ়া। ইয়াত ঠিক তেনেকৈ বিহু কৰ্মশালাতো ছাত্ৰ ছাত্ৰীসকলে ইমান আগ্ৰহেৰে, ইমান মন দি প্ৰশিক্ষণটোত ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ এই প্ৰশিক্ষণটো আছিলে 7 দিনীয়া। আজি আমি 3 নম্বৰ দিনত আমি প্ৰশিক্ষণ চলি আছে। কিন্তু 3 দিনতে তেখেতলোকে যিমান আগ্ৰহেৰে, ইমান ধুনীয়াকৈ নাচসমূহ আমি যি শিকাব চেষ্টা কৰিছোঁ, ইমান আগ্ৰহেৰে তেখেতলোকে লৈছে। আমাক বহুত ভাল লাগিছে আৰু আশা কৰোঁ এই 7 দিনত বাকী থকা দিনকেইটাত তেখেতলোকে যিমান পাৰে বিহু নাচটো আৰু ভালদৰে শিকিবলৈ চেষ্টা কৰিব। ধন্যবাদ। যোৱাবাৰ বিহু আখৰাত আমি দেখিবলৈ পাইছিলোঁ 50 জনমান হৈছিল, কিন্তু যোৱাবাৰ বিহু আখৰাতকৈ এইবাৰ আমাৰ যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থী আহিছে। এবাৰ 70-80 জনৰো অধিক আহিবলৈ দেখা পাইছোঁ। গতিকে আমাৰ প্ৰডাকশ্যনটোৰ কাৰণে আচলতে বহুত ভাল কথা। আৰু জিজ্ঞাসা জাতীয় বিদ্যালয়, আমাৰ 1 নং হাৰমতি চৰাইদলনিস্থিত জিজ্ঞাসা জাতীয় বিদ্যালয়ে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ ক্ষেত্ৰত আমাৰ AJ প্ৰডাকশ্যনক যথেষ্টভাৱে সহায় সহযোগিতা কৰি আহিছে। আৰু এই চেগতে আপোনালোকৰ চেনেলৰ মাধ্যমৰ যোগেদি আমি জিজ্ঞাসা জাতীয় বিদ্যালয়ৰ সকলো শিক্ষাগুৰুলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আহি থকা দিনত যাতে আমাক এইখন
সহায় সহযোগিতা কৰে। ধন্যবাদ। আইরে বুকুতে নিহাতি কটাতে ওই ঘুমতি ভাঙি লে ওই কোলে হার পাই শুনিলো কেতে বিলনিও ওই ঢোলছে জুৰিব কোনে Kikau, kikau, kau kikau.